নমস্কাৰ। মই আছোঁ চৰাইদেউ জিলাৰ এটি ভিতৰুৱা ঠাই। ইয়াত যিহেতু আমাৰ অসমত বৰ্তমান সাহিত্যৰ যি পঢ়া, এই ব্যৱস্থাটো ক্ৰমান্বয়ে কমি আহিছে। ছাত্ৰ ছাত্ৰীৰ মাজতে হওক বা বিভিন্ন পাঠক পাঠিকাসকলে সাহিত্যৰ চৰ্চাটো বিভিন্ন ঠাইত আমি কমি যোৱা পৰিলক্ষিত হৈছে। কিন্তু আমাৰ এই নিৰৈ ৰাঙলী ভিতৰুৱা এটা অঞ্চলত তাৰ এটা বেলেগ ব্যতিক্ৰম, যিহেতু ইয়াত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আছে। তেখেতসকলে সমান্তৰালভাৱে সাহিত্য চৰ্চা কৰাৰ লগতে তেখেতসকলে গ্ৰন্থও বিভিন্ন সময়ত কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰি আমাৰ পঢ়ুৱৈ সমাজক যথেষ্ট উৎসাহী কৰিছে আৰু লাভৱান কৰি তুলিছে। তাৰ ভিতৰত আমাৰ এই ভিতৰুৱা অঞ্চলত নিৰৈ ৰাঙলী এই চৰাইদেউ জিলাৰ এটা ভিতৰুৱা অঞ্চলত এজন বিশেষ ব্যক্তি আছে। তেখেত প্ৰাক্তন শিক্ষক আৰু বিভিন্ন সময়ত তেখেতে বহুতো গ্ৰন্থ প্ৰকাশ কৰি অসমৰ বিভিন্ন পুথিভঁৰালে তেখেতে গ্ৰন্থ প্ৰকাশ কৰি আগবঢ়াই দিছে, যাৰ বাবে আমাৰ উঠি অহা প্ৰজন্ম যথেষ্ট উপকৃত হৈছে বুলি মই ভাবোঁ। আৰু তেখেতে যোৱাকালি ধেমাজিত এটা অনুষ্ঠান পাতিছিলে। এই অনুষ্ঠানটো হৈছিলে অসমীয়া হাস্যবংগ সাহিত্যলৈ বৰঙণি আগবঢ়োৱাৰ বাবে তেখেতক এটা বঁটা পুৰস্কাৰ দিছিলে, ভাকুত কোট হাস্যব্যংগ সাহিত্য বঁটা। আৰু তাৰোপৰি ইয়াৰ আগতেই তেখেতে বিভিন্ন বঁটা পাবলৈ সক্ষম হৈছে। গতিকে মই তেখেতৰ লগত কথা পাতিম যে আগন্তুক দিনত তেখেতে সাহিত্য চৰ্চা কেনেধৰণে কৰি এই ধৰণৰ গ্ৰন্থ কিমান প্ৰকাশ কৰিলে আৰু ক'ত ক'ত কেনেকে তেওঁ বঁটা পাবলৈ সক্ষম হৈছে, আমি কথা পাতিম। নমস্কাৰ আপোনালৈ। আপোনাৰ চিনাকিটো? মোৰ চিনাকি বুলি ক'বলৈ দুৰ্গাধৰ দিহিঙীয়া, ঘৰ হেলাগুৰি, ৰাঙলী। হয়, আমি গম পাইছো ইতিমধ্যে আপুনি বিভিন্ন ঠাইত সন্মান বুটলিবলৈ সক্ষম হৈছে। সাহিত্যৰ বিভিন্ন চৰ্চা কৰি আপুনি বিভিন্ন গ্ৰন্থ প্ৰকাশ কৰিছে। এই যোৱাকালি যিটো আপুনি পাইছিলে, এটা যিটো আপোনাক সম্বৰ্ধনা জনাইছে, সেই প্ৰকাশন গোষ্ঠীৰ লগতে আপোনাক কিহৰ বাবে আপোনাক সেই পুৰস্কাৰটো বা প্ৰদান কৰা হৈছে? হয়, অসমৰ এখন অন্যতম হাস্যব্যংগ আলোচনী ভাকুত কোট নামৰ যিখন হাস্যব্যংগ আলোচনী আছে, এই হাস্যব্যংগ আলোচনীখনে 2024 আৰু 25 বৰ্ষৰ কাৰণে শ্ৰেষ্ঠ লিখক হিচাপে মোক এই বঁটাটো প্ৰদান কৰিছে। বঁটাৰ লগত আপোনাক কি কি প্ৰদান কৰিছে? তাৰ পৰা বঁটাৰ লগত আপোনাৰ এটা স্মাৰক দিছে, এখন সম্বৰ্ধনা পত্ৰ, আৰু আমাৰ সাধাৰণতে যিবোৰ থাকে বস্ত্ৰ, গামোচাই হওক বা চেলেং চাদৰ হওক, এইবিলাক আছে। লগতে কিতাপৰ এটা টোপোলা দিছে, লগতে আৰ্থিক এটা অনুদান আগবঢ়াইছে, আৰ্থিক টোপোলা এটা আগবঢ়াইছে। সেই অনুষ্ঠানে আপোনাক যিহেতু ইমান অসমৰ এটা বহুল এটা অসমখনৰ পৰিসীমা, তাৰ মাজত আপোনাক যিহেতু নিৰ্বাচন কৰিলে, এনে আপুনি কেনেকুৱা অনুভৱ কৰিছে? নিৰ্বাচন কৰাৰ কাৰণে মই ভাকুত কোট প্ৰকাশন গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল, মই তেনেধৰণে লেখক নহয়। মই সাধাৰণতে সাংসাৰিক কাম কাজৰ মাজতেই ব্যস্ত থাকোঁ। খেতি পথাৰ, গৰু গাই চোৱা, এনেকুৱাবিলাকতে তাৰ মাজতে মই অলপ সাহিত্য চৰ্চা কৰোঁ। যেনেকৈ কেৰ্কেটুৱাৰ বাঁহ পাতে ভেটি, ঠিক সেইদৰে মই বাঁহ পাত এখিলা দি মই সাহিত্যৰ যিটো ভেটি, সেই ভেটিটো লৈ অকণমান বৰঙণি আগবঢ়াব বিচাৰিছোঁ। এতিয়া মোৰ যিখিনি লেখা, সেই লেখাখিনি ঠিক ব্যংগ নহয়, ব্যংগ নহ'লেও ব্যংগৰ দৰে যিখিনি লেখা তেওঁলোকে পঢ়িলে বা সেই আলোচনীখনত প্ৰকাশ হ'ল, সেই প্ৰকাশ হোৱা লেখাখিনি তেখেতসকলৰ মনটো হয়তো আকৰ্ষণ কৰিব পাৰিছে, আৰু সেইবাবে হয়তো মোক এই পুৰস্কাৰটো দিছে। আৰু তেখেতসকলে এই পুৰস্কাৰটো দিয়াৰ কাৰণে মই তেখেতসকললৈ ভাকুত কোট প্ৰকাশন গোষ্ঠীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপুনি তাৰ বাদেও ইয়াৰ আগতো আপুনি কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰিছে, আৰু সেই কি প্ৰকাশ কৰিছে, ক'ত কেনেকে, আৰু ক'ৰবাত সম্বৰ্ধনা আপোনাক? 2018 বৰ্ষত এখন গল্প সংকলন প্ৰকাশ কৰিছিলে, সেইখনৰ নাম আছিলে বৰষুণৰ লেণ্ডস্কেপ, আৰু বৰষুণৰ লেণ্ডস্কেপখন প্ৰকাশ কৰিছিলে মণিপুৰৰ গোৰ্খাজ্যোতি প্ৰকাশনে। আৰু 2018 বৰ্ষত গোৰ্খাজ্যোতি প্ৰকাশনে অসমীয়া গল্পৰ ক্ষেত্ৰত তেখেতসকলে মোলৈ এটা পুৰস্কাৰ আগবঢ়াইছিলে, আৰু সেই পুৰস্কাৰটো মণিপুৰৰ ৰাজধানী ইম্ফলত প্ৰদান কৰা হৈছিলে। অৱশ্যে মই ইম্ফললৈ যাব নোৱাৰিলোঁ পুৰস্কাৰটো গ্ৰহণ কৰিবৰ কাৰণে। তাৰপিছত 2024 বৰ্ষত ধেমাজিত সদৌ অসম সাহিত্য সভাৰ হাস্যব্যংগ সন্মিলনৰ এখন অভিৱৰ্তন অনুষ্ঠিত হৈছিলে। সেই অভিৱৰ্তনটো মোক সম্বৰ্ধনা জনোৱা হৈছিলে, আৰু শেহতীয়াকৈ এই 2025 বৰ্ষৰ মে' মাহত ভাকুত কোট প্ৰকাশন গোষ্ঠীয়ে তেখেতসকলৰ যিটো 32 সংখ্যক প্ৰতিষ্ঠা দিৱস, সেই 32 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 2024 আৰু 25 বৰ্ষৰ শ্ৰেষ্ঠ লেখক হিচাপে মোক এই বঁটাটো প্ৰদান কৰিছে।
ইয়াৰ উপৰিও মোৰ আৰু দুখনমান ইতিমধ্যে প্ৰকাশ হৈছে। সেই তাৰ ভিতৰত হৈছে এখন প্ৰবন্ধৰ পুথি আছে, চিন্তাৰ ঢৌ, আৰু ব্যংগৰ পুথি দুখনমান আছে। তাৰ ভিতৰত মই নাম লৈছো, এখন হৈছে আপোনাৰ বচন দিওঁ কেনেকৈ, তাৰপিছত আছিলে টুকুৰা চৰাই বাঁহৰ খুটা ইত্যাদি। ঠিকে আছে। যিহেতু আপুনি এটা কৰ্মময় জীৱন অতিবাহিত কৰিছে, যিহেতু আপুনি শিক্ষকতা কৰিলে এটা সময়ত, এই সাহিত্য চৰ্চাবিলাক আপুনি শিক্ষকতা সেই সময়ৰ পৰা আৰম্ভ কৰিলে নে আপুনি অৱসৰৰ পিছত এইটো আপুনি কৰিছে? সাহিত্য চৰ্চাটো আগৰ পৰাই আছিলে। মই শিক্ষকতা কৰি থকা সময়তো মই সাহিত্য চৰ্চা কৰিছিলোঁ, কিন্তু তেতিয়া মই মানে পুথিৰ আকাৰে বস্তুটো ছপাই থোৱা বা বান্ধি থোৱা কথাটো চিন্তা কৰা নাছিলোঁ। কিন্তু শেহতীয়াকৈ মই এই কৰ্মজীৱনত থকা সময়ছোৱাতে ভাবিলো যে শেষৰ ফালে মই ভাবিলো এইবোৰ কাহানী বা হেৰাই যাব, গতিকে ভাল হওক বা বেয়া হওক মই এইটো পুথি আকাৰত বান্ধি থোৱা কথাটো চিন্তা কৰি তেনেকৈ কেইখনমান কিতাপ ইতিমধ্যে মই প্ৰকাশ কৰিছোঁ। ইয়াৰ উপৰি আপুনি যিবিলাক পেপাৰ পত্ৰ, সেই পেপাৰতো আপুনি বিভিন্ন লেখা পঠিওৱা মই ক'ৰবাত দেখা নিচিনা লাগিছে, তেনেকৈ আপুনি লেখা পঠাইছিলে নেকি? হয়, কেইবাখনো বাতৰি কাকতত বা আলোচনীত, বাৰ্তা আলোচনীত মোৰ লেখা প্ৰকাশ হৈ থাকে, তালৈ মই পঠিয়াওঁ। বিশেষকৈ দৈনিক জনমভূমিত মই এটা সময়ত লিখিছিলোঁ। তাৰপিছত এই 3 দিনীয়া অগ্ৰদূত, তাত প্ৰায় নিয়মীয়াকৈ ওলাই আছিলে। আৰু শেহতীয়াকৈ বাৰ্তা আলোচনী হিচাপে আপোনাৰ বাৰ্তা পখিলীটো প্ৰায়ে মোৰ প্ৰবন্ধ গল্প ওলাই থাকে। ইয়াৰ উপৰিও মই নিয়মীয়াকৈ দুখন হাস্য ব্যংগ আলোচনীত লিখো। এখন হৈছে গুৱাহাটীৰ পৰা প্ৰকাশিত গিৰিজনী, আৰু আনখন হৈছে ধেমাজিৰ পৰা প্ৰকাশিত ভাকুত কোট। এই দুখনত মই নিয়মীয়াকৈ লিখি থাকো। ইয়াৰ উপৰি বিভিন্ন কাকত আছে, স্থানীয় সংবাদ পত্ৰ আছে, সেইবিলাকতো মই প্ৰায় লিখি থাকো। যিহেতু আপুনি এজন বয়সস্থ বা মানে শিক্ষাৰ এটা অনুষ্ঠানৰ পৰা আপুনি অৱসৰ লৈ পিনাই এই সাহিত্য চৰ্চা কৰি যথেষ্ট আপুনি সমাজখনক উপকৃত কৰাইছে সাহিত্য জগতৰ বাবে। আৰু এতিয়া আপুনি এজন ছিনিয়ৰ হিচাপে বা আপোনাৰ জ্যেষ্ঠ হিচাপে আপোনাৰ উঠি অহা যি প্ৰজন্ম আছে, ছাত্ৰ ছাত্ৰীসকল আছে হওক বা এই গ্ৰন্থ পঢ়ুৱৈসকল আছে, সেইসকলে আপুনি কেনেকুৱা আহ্বান জনাব যে তেখেতসকলেও পঢ়াৰ ক্ষেত্ৰতে হওক বা তেনেকুৱা গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত ভৱিষ্যতে তেওঁলোকৰ কাৰ্যপন্থাক কেনেকে আগুৱাই নিবলৈ আপুনি আহ্বান জনাব? দেখা গৈছে আজিকালি যিখন সমাজ, এই সমাজখন কিতাপৰ প্ৰতি আগ্ৰহটো, সমাজত বসবাস কৰি থকা মানুহখিনি কিতাপৰ প্ৰতি আগ্ৰহটো কিছু পৰিমাণে কমি গৈছে। কিন্তু মই যেতিয়া লেখাবোৰ বিভিন্ন কাকত পত্ৰলৈ পঠিয়াওঁ, তেতিয়া বিভিন্ন ঠাইৰ পৰা মোৰ লগত যোগাযোগ কৰে, আৰু মই দেখো বেছিভাগেই বয়সীয়া মানুহ। কিন্তু নতুন প্ৰজন্মৰ যিসকল আছে, তেওঁলোকে মানে এই ক্ষেত্ৰত বিশেষ আগভাগ বা অংশগ্ৰহণ কৰে বুলি এতিয়ালৈকে মোৰ লগত কৰা নাই। সেইকাৰণে মই ভাবো কিতাপ পঢ়াৰ এটা আন্দোলন গঢ়ি উঠিব লাগে, আৰু কিতাপ অন্ততঃ নতুন প্ৰজন্মই যদি কিতাপৰ প্ৰতি ধাউতি বাঢ়ে, তেতিয়াহ'লে আমাৰ যিটো কিতাপৰ যিটো মানে মূল্য, সেই মূল্য ভাষা সাহিত্য এইটো জীয়াই থাকে। জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকে এই কিতাপখিনি পঢ়িব লাগিব, কিতাপটো পঢ়িব লাগিব। ধন্যবাদ। এখেত আছিল চৰ্দাৰ প্ৰাক্তন শিক্ষক দুৰ্গাধৰ দিহিঙীয়া। তেখেতে বহুতো গ্ৰন্থ প্ৰবন্ধবিলাক প্ৰকাশ কৰি উলিয়াইছে, আৰু তেখেতে বহুতো ঠাইত তেখেতে সন্মান বুটলিবলৈ সক্ষম হৈছে তেখেতৰ কৰ্মৰ যোগেদি। আৰু এইকেইদিনতে তেখেতে আকৌ এই ভাকুত কোট ব্যংগ হাস্য সাহিত্য বঁটা এটাও গ্ৰহণ কৰিবলৈ তেওঁ সুবিধা পাইছে ধেমাজিত। গতিকে তেখেতক আমি ধন্যবাদ তথা শুভেচ্ছা জ্ঞাপন কৰিছো আমাৰ তৰফৰ পৰা, যাতে তেখেতৰ এই লেখাবিলাক ব্ৰতি থাকক আৰু তেখেতৰ লেখাই উঠি অহা প্ৰজন্মবিলাকো যাতে উপকৃত হয়, তাৰ কাৰণে আমি আশা ৰাখিছো, আৰু তেখেত সুস্বাস্থ্য আৰু দীৰ্ঘজীৱী হোৱাৰ কামনা কৰি ৰাখিছো। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।